আপোনালোকে কোনোবা যদি এগ্ৰিকালচাৰ, ভেটেনাৰী, দেন ফিচাৰী, হৰ্টিকালচাৰ এইবোৰ কৰ্চ কৰিব বিচাৰিছে ক্লাছ 12ৰ পাছত আৰু ভাবি আছে ক'ত কেনেকৈ এডমিশ্যন পাম, তেনেহ'লে আপোনালোকৰ বাবে ভিডিঅ'টো। ফাৰ্ষ্ট, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত এটা এণ্ট্ৰেঞ্চ হয় AU-CET বুলি, AU-CET, যাৰ থ্ৰুদি আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব। ক্লাছ 12ৰ মাৰ্ক ইয়াতে কেলকুলেট কৰা নহয়, ক্লাছ 12ৰ মাৰ্কছ ধৰা নহয়। ক্লাছ 12ৰ মাৰ্ক জাষ্ট এটা ক্ৰাইটেৰিয়া হয় যে PCBত 50% থাকিব লাগিব, মানে জেনেৰেল আৰু OBCৰ কাৰণে, আৰু SC/STৰ কাৰণে 40%। তাৰ পাছত আপোনালোকে এণ্ট্ৰেঞ্চত কোৱালিফাই কৰিব লাগিব। এণ্ট্ৰেঞ্চটো 160 মাৰ্কৰ হয়, 160 ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। ফিজিক্সৰ 40 কুৱেশ্যন, কেমেষ্ট্ৰিৰ 40 কুৱেশ্যন আৰু জুলজি, বটানীৰ 40 কুৱেশ্যন থাকে ইয়াতে। আৰু এইটো এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ এইটো উইকতে ষ্টাৰ্ট হ'ব বাৰু। আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব, ইনফৰমেশ্যনখিনি পাই যাব। আৰু প্ৰিপাৰেশ্যন কেনেকৈ কৰিব এক্সামৰ কাৰণে আমাক কণ্টেক্ট কৰিব। আমাৰ এটা বেটছ আছে, গাইডেন্স বেটছ, য'ত আমি PIQ, মক টেষ্ট এইবোৰ প্ৰভাইড কৰি আছোঁ। মেণ্টাৰশ্বিপ, যদি ডাউট আছে কাৰোবাৰ প্ৰিপাৰেশ্যন ৰিলেটেড, সেইখিনিও আমি ছল্ভ কৰোঁ বাৰু। নাম্বাৰ দিয়া থাকিব, তাতে কণ্টেক্ট কৰিলে হ'ল। আৰু আপোনালোকে এইটো এণ্ট্ৰেঞ্চত মিনিমাম এটলিষ্ট 100 চিকিউৰ কৰিলে আপোনালোকৰ জেনেৰেলৰ কাৰণে এটা চিট চিকিউৰ হয়।